অফার 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 বাম্পার অফার রেশন কার্ড থাকিলে বাম্পার অফার এইবাৰ একেলগে দিব 3 মাহৰ চাউল একেলগে পাব 1 কুইণ্টল 5 কেজি চাউল আৰু এই সন্দৰ্ভত জনাই আছো সবিশেষ আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক ৰেশন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ ভাল খবৰ এইবাৰ ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 3 মাহৰ চাউল একেলগে আৰু মাত্ৰ 8 দিনৰ পিছতে লাভ কৰিব 1 কুইণ্টল 5 কেজি চাউল আৰু এই চাউল আপোনালোকে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়া 1 তাৰিখৰ পৰা আৰম্ভ হ'ব অন্ন সেৱাৰ দিন আৰু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি সংগ্ৰহ কৰক এই ৰেশন আৰু মাত্ৰ 8 দিনৰ পিছতেই 105 কিলোগ্ৰাম চাউল পাব আপুনি ৰেশন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ ঘোষণা চৰকাৰৰ 3 মাহৰ বিনামূলীয়া চাউল একেলগে লাভ কৰিব হিতাধিকাৰীয়ে জুন মাহতে 3 মাহৰ চাউল একেলগে পাব হিতাধিকাৰীয়ে জুন জুলাই আগষ্ট মাহৰ ৰেশন হিতাধিকাৰীয়ে লাভ কৰিব জুন মাহতে 5 কেজিকৈ পোৱা হিতাধিকাৰীয়ে একেলগে এইবাৰ লাভ কৰিব 15 কেজিকৈ চাউল আৰু এটা পৰিয়ালে যদি 35 কিলোকৈ চাউল পায় তেন্তে এইবাৰ 3 মাহৰ বাবে একেলগে লাভ কৰিব 105 কিলো অৰ্থাৎ 1 কুইণ্টেল 5 কেজি চাউল উল্লেখযোগ্য যে দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক দিছিল এই নিৰ্দেশ আৰু তাৰ পিছতে ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এই বৃহৎ ঘোষণা দৰ্শকসকল এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক পুনৰবাৰ জনাইছো আৰু মাত্ৰ 8 দিনৰ পিছতে 105 কিলো চাউল পাব আপুনি ৰেশন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ ঘোষণা চৰকাৰৰ এইবাৰ 3 মাহৰ বিনামূলীয়া চাউল একেলগে লাভ কৰিব হিতাধিকাৰীয়ে জুন মাহতে 3 মাহৰ চাউল একেলগে পাব হিতাধিকাৰীয়ে জুন জুলাই আগষ্ট মাহৰ ৰেশন হিতাধিকাৰীয়ে লাভ কৰিব জুন মাহতে 5 কেজিকৈ পোৱা হিতাধিকাৰীয়ে এইবাৰ একেলগে পাব 15 কেজিকৈ চাউল আৰু এটা পৰিয়ালে যদি 35 কিলোকৈ চাউল পায় তেন্তে এইবাৰ 3 মাহৰ বাবে সৰ্বমুঠ 105 কিলো অৰ্থাৎ 1 কুইণ্টেল 5 কেজি চাউল পাব আপুনি দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক দিছিল এই নিৰ্দেশ আৰু ৰাজ্যবাসীক উদ্দেশ্যি তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে কৰিছিল এই বৃহৎ ঘোষণা দৰ্শকসকল আপোনালোকে নিশ্চয় এটা বুজি পাইছে ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ উত্তেজনাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক বিশেষ নিৰ্দেশ দিছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে এইবাৰ 3 মাহৰ চাউল একেলগে দিয়া হ'ব কিয়নো ভাৰত পাকিস্তানৰ মাজত যুদ্ধ হলে ট্ৰেইন বা ট্ৰাকসমূহ দৰকাৰ হ'ব ভাৰতীয় সেনাৰ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহলৈ যদি চাউল কৰি আনে ট্ৰেইন বা ট্ৰাকসমূহে তেন্তে সেনাৰ ক্ষতি হ'ব পাৰে আৰু সেনাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি 3 মাহৰ চাউল একেলগে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এই বৃহৎ ঘোষণা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা যদি বাহাল থাকে তেন্তে এই মাহত আপোনালোকে লাভ কৰিব একেলগে 3 মাহৰ চাউল